BTR চুক্তিৰ আজি 4 বছৰ উকলি গ'ল। অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা কাৰ্যকৰী নহ'ল। বল্লামগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে ঘোষণা কৰে এই কৰ্মবিৰতি। BTR চুক্তিৰ 6.3 নং দফাত উল্লেখ থকা অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা কাৰ্যকৰী নহ'ল। যাৰ বাবে প্ৰাদেশিকৰণ দাবীত 16 আগষ্টৰ পৰা 20 আগষ্টলৈ 5 দিনীয়া কৰ্মবিৰতি ঘোষণা কৰে অপ্ৰাদেশিকৃত প্ৰাথমিক, উচ্চ মাধ্যমিক আৰু ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহে। চিৰাং জিলাৰ বল্লামগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ে ঘোষণা কৰে এই কৰ্মবিৰতি। যোৱা 2005 চনত স্থাপিত হোৱা এই বল্লামগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত প্ৰথম বৰ্ষত 276 গৰাকী আৰু দ্বিতীয় বৰ্ষত 163 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 19 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে। 2020 চনৰ 20 জানুৱাৰীৰ 27 তাৰিখে আমাৰ বিটিচিবাসীৰ কাৰণে এটা আশাৰ চুক্তি আছিল, যিটো হৈছে BTR চুক্তি। আৰু সেই BTR চুক্তি অনুসৰি আমাৰ BTC অঞ্চলত বহুত উন্নয়নমূলক কাম, BTR অঞ্চলত যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে এইসমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে এখন দফাও ৰাখিছিল, 6.3 দফা। আৰু সেই দফা মতে BTR চুক্তিৰ 6 মাহৰ ভিতৰত আমাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ তেওঁলোকে আমাক আশ্বাস দিছিল যে 6 মাহৰ ভিতৰত BTC অঞ্চলত যিমানবোৰ শিক্ষানুষ্ঠান আছে, ভেঞ্চাৰ শিক্ষানুষ্ঠান, এইসমূহ প্ৰাদেশিকৰণ কৰিব। কিন্তু 4টা বছৰ পাৰ হৈ গ'ল, আজিলৈ BTR চুক্তিৰ যিসমূহ দফা, যি উন্নয়নমূলক কামৰ যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, আজিলৈ কোনো কামেই সফল ৰূপায়ণ হোৱা নাই। 4টা বছৰ পাৰ হৈ গ'ল, BTR চুক্তিৰ 6.3 নং দফাৰ মতে যি প্ৰাদেশিকৰণ, সেই কোনো কামেই আজিলৈ তেওঁলোকে হাত দিয়া নাই। আমি BTR চুক্তিখন আশাৰ চুক্তি মানে ক'বলৈ বাদ দি এতিয়া প্ৰতাৰণা চুক্তি হিচাপে আমি ক'বলৈ বাধ্য হৈছোঁ। কাৰণ এইখন এখন প্ৰতাৰণা চুক্তি, BTCবাসীক কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে প্ৰতাৰণা কৰিছে। সেইকাৰণে আমি ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি সজোৰে দাবী জনাইছোঁ, তেওঁলোকে আমাক 2024 চনৰ ভিতৰত এই দফাসমূহ কাৰ্যকৰী কৰক। 6.3 নং দফা মতে যি প্ৰাদেশিকৰণ চুক্তি, সেই চুক্তি তেওঁলোকে কাৰ্যকৰী কৰক, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাজ্যিক চৰকাৰে যিখন আমাৰ পৰিষদীয় যিখন চৰকাৰ আছে, BTR চৰকাৰ, এই চৰকাৰখনকো তেওঁলোকে একেবাৰে এটা নিষ্ক্ৰিয় চৰকাৰ কৰি পেলাইছে। তেওঁলোকৰ এক প্ৰকাৰ ৰাজহাড় ভাঙি পেলাইছে। তেওঁলোকে মানে সজোৰে কোনো দাবীয়ে কৰিব নোৱাৰে যে আমাৰ এই চুক্তিৰ যিবিলাক দফা আছে, যিবিলাক বিষয়বস্তু আছে, সেইবিলাক সোনকালে কাৰ্যকৰী কৰিব লাগে, সেই বুলি তেওঁলোকে কোনো জোৰকৈ কোনো মানে এটা দাবী উত্থাপন কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি আজিৰ পৰা 20 তাৰিখলৈ আমি কৰ্মবিৰতি কাৰ্যসূচী লৈছোঁ। আৰু ইয়াৰ ভিতৰত যদি চৰকাৰে কোনো আমাক প্ৰতিশ্ৰুতি বা আমাক এই ক্ষেত্ৰত এটা সদিচ্ছা প্ৰকাশ নকৰে, তেতিয়াহ'লে আমি 22 তাৰিখে আমি গুৱাহাটী চঞ্চলত ধৰ্ণা কাৰ্যসূচী কৰিম। ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক, ৰাজ্যিক চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু BTC চৰকাৰক দাবী জনাম যে তেওঁলোকে 2024 ভিতৰত আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰে। এইটো আমাৰ ৰাজ্যিক চৰকাৰে আমাৰ BTC অঞ্চলত এটা অশান্ত পৰিৱেশ তৈয়াৰ কৰাৰ কাৰণে এটা কৌশল ৰচনা কৰিছে। কাৰণ BTR চুক্তিখন অকল বড়ো মিডিয়ামৰ কাৰণে আছিল। BTC অঞ্চলত বা BTR অঞ্চলত যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে, সকলো শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ আছিল আৰু কৰিম বুলিয়ে কৈছিল। কিন্তু এতিয়া অকল বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰি BTC অঞ্চলৰ যিটো শান্তিপূৰ্ণ পৰিৱেশ, এই পৰিৱেশটো তেওঁলোকে ব্যাঘাত জনাবৰ কাৰণে এটা কৌশল ৰচনা কৰিছে। ইয়াতে তেওঁলোকে এটা ৰাজনৈতিক কৌশল তৈয়াৰ কৰিছে, ৰাজনীতিকৰণ কৰাৰ কাৰণে এটা কৌশল কৰিছে। কাৰণ যদি BTR অঞ্চলত যদি অকল বড়ো মাধ্যমৰ শিক্ষানুষ্ঠানত যদি প্ৰাধিকৰণ কৰে, তেতিয়াহ'লে অবড়ো যিবিলাক শিক্ষানুষ্ঠান এইবিলাক যদি বঞ্চিত হয়, তেতিয়াহ'লে অবড়ো জনসাধাৰণ বিক্ষুব্ধ হৈ উঠিব। তাৰ কাৰণে আমি যাতে এই ধৰণৰ এটা অশান্ত পৰিৱেশ বা এটা ৰাজনৈতিক কৌশল তেওঁলোকে নকৰি BTR অঞ্চলত যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে, সকলোবোৰ অনুষ্ঠানেই যাতে প্ৰাধিকৰণ কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ আমি যিটো শান্তিপ্ৰিয় যিটো মানে বসবাস, এইটো যাতে ব্যাঘাত নজন্মে, আমি অবড়ো এটা শান্তিপ্ৰিয়ভাৱে আমি বাস কৰি আছোঁ। আৰু ইয়াতে যাতে এটা অশান্তিৰ পৰিৱেশ তৈয়াৰ
নকৰে তাৰ কাৰণে আমি ৰাজ্যিক চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আজি বল্লামগুৰি চিনিয়ৰ ছেকেণ্ডেৰীয়ে পেইণ্টন ঘোষণা কৰিছে। এই বিদ্যালয়খন কেতিয়া স্থাপন হৈছিল, কিমানজন ছাত্ৰ ছাত্ৰী আছে? হয়, আজি আমি খুব দুখেৰে আমি ক'বলৈ বাধ্য হৈছোঁ, কাৰণ 2005 চনত এইখন বিদ্যালয় স্থাপন হৈছিল। সুদীৰ্ঘ 20টা বছৰ প্ৰায় আমি বিনা বেতনে এই শিক্ষানুষ্ঠানত আমি শিক্ষাদান কৰি আছোঁ। আমাৰ ইয়াত বৰ্তমান HS ফাৰ্ষ্ট ইয়েৰত 274জন ছাত্ৰ আছে, HS ছেকেণ্ড ইয়েৰত 163জন ছাত্ৰ আছে, আৰু এইবুলি আমাৰ যিটো ৰিজাল্ট হৈছে, ৰিজাল্টো আমাৰ প্ৰায় 94% ওপৰত ৰিজাল্ট হৈছে। ষ্টাফ কিমানজন আছে? ষ্টাফ আমাৰ মানে টিচিং নন টিচিং মুঠ 19জন আমাৰ ইয়াতে কৰ্মৰত হৈ আছে। তেওঁলোকেতো বিনা বেতনে কাম কৰে। আমি বিনা বেতনে কাম কৰি আছোঁ। চৰকাৰক দাবী জনাইছোঁ যাতে আমাৰ এই সমস্যাসমূহ অতি সোনকালে সমাধান কৰে, কাৰণ আমি প্ৰায় মোৰ আজি আৰু 6টা বছৰ আছে মাত্ৰ মই অৱসৰ গ্ৰহণ কৰিবলগীয়া সময় আহি গৈছে, যাতে মানে মোৰ যি হওক অন্ততঃ শিক্ষানুষ্ঠানখন প্ৰাধিকৰণ কৰি এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ যাতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপকাৰ কৰে, তাৰ কাৰণে মই ৰাজ্যিক চৰকাৰৰ ওচৰত বিশেষকৈ আমাৰ যিখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আছে এই চৰকাৰখনক মই সজোৰে দাবী উত্থাপন কৰিছোঁ। আমাৰ স্কুলখন 2005 চনত স্থাপিত হৈছে। আৰম্ভণিৰ পৰা আমাৰ বিদ্যালয়ৰ ফলাফল অতি ভাল, কিন্তু ছাৰ মেডামসকলে কিবা বিনা বেতনেৰে কাম কৰি আছে, পাঠদান কৰি আছে। চৰকাৰৰ ওচৰত এইটোৱে ক'ব খোজোঁ যে আমাৰ বিদ্যালয়খন আজিলৈকে প্ৰাধিকৰণ হোৱা নাই, আজিলৈকে কৰিব লাগে, আজিলৈকে ভেঞ্চাৰে আছে। চৰকাৰৰ ওচৰত এইটোৱে জনাব খুজিছোঁ যে যাতে অতি সোনকালে আমাৰ বিদ্যালয়খন প্ৰাধিকৰণ কৰে।